16 চনত কৈছিলে যে এইখনে শৰাইঘাটৰ শীঘ্ৰণ জাতি মাতি ভেটি যদি ৰক্ষা কৰিব লাগে তেতিয়া ক'লে বিজেপিক ভোট দিব লাগে দিলে দ্বিতীয়বাৰ ক'লে যে নহয় আজমলক যদি আমি খেদিব নোৱাৰো তেতিয়াহ'লে অসমীয়া জাতিৰ কোনো ভৱিষ্যত নাই আজমলক খেদিব পাৰিলেহে আমি অসমীয়া জাতিক বচাব পাৰিম 21ত আজমল চাহেবেও কৈ দিলে বৰপেটা বোলে ইনশাআল্লাহ এবাৰ আমাৰ ডুমি আৰু টুপিৰ চৰকাৰ হ'ল দুইটা বস্তু মনত ৰাখিব দেই মই যি সময়ত বিজেপিক গালি দিওঁ সেই একেটা সময়তে মই AIDF-কো সমানে গালি দিওঁ যদি হিন্দুৰ দল বিজেপি থাকিব নালাগে মুছলমানৰ দল AIDF-ও অসমত থাকিব নালাগে আৰু ধৰ্মৰ ভিত্তিত দল নালাগে ভাৰতৰ সংবিধানে কৈছে যে গণতান্ত্ৰিক দেশত ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে যদি ধৰ্মক লৈ বিজেপিয়ে ৰাজনীতি কৰিব নোৱাৰে তেতিয়াহ'লে AIDF-এও ৰাজনীতি কৰিব নোৱাৰে AIDF-এ যদি ৰাজনীতি কৰিব নোৱাৰে তেতিয়াহ'লে বিজেপিও কৰিব নোৱাৰে